হয় সকলো বৰপেটা সমষ্টিবাসী ৰাইজৰ ওচৰত মোৰ অভিনন্দন ও আন্তৰিকতা জ্ঞাপন কৰিছোঁ আৰু সেইসকল ৰাইজে এইবাৰ সাধাৰণ এজন প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব আৰু সেইসকলৰ হৈ মাত মাতিবলৈ দিল্লীত পঠাব আৰু মই জিকাৰ পিছত সকলো ৰাইজে মোৰ ওচৰত আহিব নালাগে মই সকলৰ মাজে মাজে গৈ ৰাইজৰ সমস্যাৰ সমাধান কৰিবলৈ মই কৰিম আৰু বহুত কিবা কৰিম আৰু এতিয়া মানে আপোনালোকে অলপ বয়স কিমান হৈছে আপোনাৰ? মোৰ বয়স 26 শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন আৰু কিমান সংখ্যক আপোনাৰ সমৰ্থক লৈ আহিছে আজি? সমৰ্থক মানে 50,000 মান আছিল 50,000 আৰু আপোনাৰ মানে প্ৰতিশ্ৰুতিবিলাক কি আছে আচলতে? প্ৰতিশ্ৰুতি আপোনাৰ বহুত আছে এতিয়া মানে মোৰ পাৰ্চনেলি সেইটো কৈ দিব কি নাম দিয়ক? সেইটো শহীদুল ইছলাম। নমস্কাৰ। আজি আমাৰ ছাৰক লৈ আহিছিলোঁ বৰপেটা ডিচি অফিচত নমিনেশ্যন দিয়াৰ কাৰণে যিটো 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিত আপোনাৰ মনোনয়ন পত্ৰ হ'ল তাতে দিয়া হ'ল। আমাৰ ছাৰৰ লগত 50,000 মান মানুহ আহিছিল, 20,000 বাছ গাড়ী আহিছিল। সিহঁতক আমি চাহ পানী ৰসগোল্লা খিলাই ঘৰত পঠাই দিছোঁ। আৰু আমাৰ ছাৰৰ প্ৰতিশ্ৰুতি 1 নম্বৰ হ'ল বৰপেটা লোকসভা সমষ্টিত যিমান ৰাস্তা ঘাট আছে সব HD ৰাস্তা বনোৱা হ'ব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টেও নাজানে আমি যে HD ৰাস্তা বনাম। আৰু যিমান গৰখনীয়া নদী আছে আগত যিবিলাক নদী আছিল তাতে গুচি যাব আপনা আপনি আৰু যিমান ডিষ্ট্ৰিক্ট আছে আমাৰ এই যে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ডিষ্ট্ৰিক্টত এয়াৰপ্লেন নমোৱা ব্যৱস্থা হ'ব আৰু কোনোবা মানুহৰ ঘৰত যদি জুই চুই লাগে আমি প্লেনে দি তাতে যাই পেলাই পানী পেলাই দিম। সেই তাৰমানে আপোনাৰ পাকা বেতবাৰী যিটো নতুন সমষ্টি হৈছে তাৰ অন্তৰ্গত কয়াকুছি পাথাৰত তেওঁৰ ঘৰ। আজি আপোনালোকে মনোনয়ন পত্ৰ দাখিল কৰিলে? আজি আমি তেওঁৰ লগত ৰাইজে কিমান সমৰ্থক আহিছে লগত? 50,000 সমৰ্থক লৈ আহি আমি বৰপেটা ডিচি অফিচত সময়মতে আমি মনোনয়ন পত্ৰখন দাখিল কৰি জাষ্ট ওলাই আহিলোঁ। এতিয়া ৰাইজক কি প্ৰতিশ্ৰুতি দিব? ৰাইজক প্ৰতিশ্ৰুতি কৃষকৰ 1 নম্বৰ প্ৰতিশ্ৰুতি যিমান কৃষক আছে কোনোবাই যদি লোন লৈছে সব লোন আমি মাফ কৰি দিম। এইটো দ্বিতীয়তে শিক্ষা ব্যৱস্থা একদম LP স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰিম যদি আমি উঠবা পাৰোঁ আৰু যিমান ৰাস্তা ঘাট দলং পোহৰ আছে সব HD ৰাস্তা বনোৱা দিয়া হ'ব। এইটো নতুন স্কিম ধৰা হ'ব। দ্বিতীয়তে আপোনাৰ গৰাখহনীয়া যিটো নদী বেকী হওক বা ব্ৰহ্মপুত্ৰ হওক এইবিলাকৰ দুটা ছাইডেদি ৱাইফাই ৰাস্তা বনোৱা হ'ব। এতিয়া জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যা হ'ল আমাৰ প্ৰধান সমস্যা। নিবনুৱা সমস্যা আমি এনেকুৱা এটা স্কিম আনিম 1 ফেমিলি 1 চাকৰি প্ৰত্যেক ঘৰত শিক্ষাৰ ওপৰত ব্যৱস্থাটো লোৱা হ'ব। কেতিয়া কাৰ্যকৰী হ'ব এইটো? এইটো আমি যদি যে MP হ'ব পাৰোঁ আপোনালোকে যদি আশীৰ্বাদ কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে তেনেহ'লে আমি প্ৰথম কামটোই কৰিম এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰি যদি BJP চৰকাৰ আহে আৰু যদি কংগ্ৰেছ চৰকাৰ আহে কংগ্ৰেছ চৰকাৰৰ লগত যোগাযোগ কৰি আমি প্ৰথম কামটো এইটো আৰু নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি থাকিব? দুৰ্নীতিটো নাথেই, দুৰ্নীতিটো শব্দই নাই। যেনে আমাৰ মামাই যিবিলাক কৰি আছে কত দুৰ্নীতি নাই, এতিয়া সব দুৰ্নীতি মৰি গৈছে, আত্মহত্যা কৰি আছে। দুৰ্নীতিবিলাক চাপা হৈ যাব, দুৰ্নীতি কত নাথকে। আপোনালোকৰ প্ৰাৰ্থীজনক আচলতে নিৰাপত্তা দিয়া হৈছে নেকি? নিৰাপত্তা মানে আজি ছাৰৰ তাতে আহিছিলোঁ, আমি নমিনেশ্যন দিছোঁ। এতিয়া আমাক কালি বা পৰশু দিনা কিবা ব্যৱস্থা কৰিব ছাৰে নিশ্চয় এইখিনি নিৰাপত্তাৰ ক্ষেত্ৰত। এতিয়া ক'ত ক'ত যাব প্ৰচাৰ? এতিয়া আমি আমাৰ যে বৰপেটা 3 নম্বৰ লোকসভা সমষ্টিত যিমান গাঁও পঞ্চায়ত আছে বা যিমান আপোনাৰ হেৰি আছে জিলা পৰিষদ আছে আমি প্ৰত্যেকজন মানুহৰ ওচৰত যোৱাৰ কাৰণে চেষ্টা কৰিম।